অসমীয়া কি হ'ল সাৰ পোৱাই নাই যে অসম শেষ খবৰ হ'ল আৰু কিছু কল বাকী তহঁত শুয়ে আছ যে আজি কিয় অসমৰ কণ্ঠ স্তব্ধ কি হ'ল সেই অসমৰ ডেকাৰ তেজ পাহৰি নাযাবি লোকসকল আমি মোলা লাচিত দেশৰ মানুহ ক'ত গ'ল সেই আহোমৰ ৰমন ক'ত গ'ল সেই সোণৰ অসম ক'ত গ'ল আমাৰ হেং ডাঙৰ চুক ক'ত গ'ল আজি ৰণত পৰিধান কৰা বস্ত্ৰসমূহ অসমত যে অসমীয়াৰ অস্তিত্বই নাই নিথৰো নেকি আমি অসমীয়া অসমীয়া ক'ত গ'ল সেই চুকাফা বীৰ লাচিত বৰফুকনৰ ৰঙা তেজৰ মূল্য নাই নেকি কাৰোগাত সেই বীৰ বিজয়ীসকলৰ তেজ কি অৰ্থ ৰ'ল লাচিত বৰফুকনৰ ভূমায়েকৰ বলিদান যদি কৰিব লগা হয় বিদেশীৰ গোলাম ডেকা তেজ দেখাবৰ হ'ল অসমীয়া চাকিবৰ হ'ল পলম কৰাৰ সময় নাই চুক দে বামৰ লগা অস্ত্ৰত ওলাই আহ হেংদাক হাতত লৈ লাও মুখত দি গৃহস্থৰ সাহস লৈ ওলাই আহ মৃত্যুক বুকুত বান্ধি ওলাই আহ ১৭ বাৰ মোগলক পৰাজিত কৰাৰ তেজৰ সাহস লৈ নিজৰ জাতিক চিবি নেবেচিবি নিজক আকৌ ইতিহাস ৰচাৰ সময় আহি অসমী যুঁজ দে ১৮ নম্বৰ ৰণ কৰিবলৈ সাজু হ অসমীয়া সাজু হ দেশ মাতৃক ৰক্ষা কৰ আকৌ মোগলে আমাক আক্ৰমণ কৰিছে অসমীয়াই বচা অসমীয়াই ৰক্ষা কৰ